নমস্কাৰ সকলোকে আপোনালোকে শুনি আছে আজিৰ ইতিহাস য'ত আমি স্মৰণ কৰো সেই দিনসমূহ যিবোৰে আমাৰ দেশ আৰু সমাজৰ ইতিহাস গঢ়ি তুলিছে। আজি আহক সময়ৰ পাত উল্টাই যাওঁ ২৭ ডিচেম্বৰ এক ইতিহাস। ২৭ ডিচেম্বৰ ১৯১১ চনৰ কথা। সেই দিনটোতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচিত অমৰ গীত জন গণ মন প্ৰথমবাৰৰ বাবে কলিকতা কংগ্ৰেছ অধিৱেশনত ৰূপে গোৱা হৈছিল। পিছলৈ এই গীতটি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি পোৱাটো আমি গম পাইছোঁ। গতিকে ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰি দেশবাসীক একতাৰ সূতাৰে বান্ধি ৰাখিছে। ২৭ ডিচেম্বৰ ১৭৯৭ কথা। আজিৰ দিনটোতে জন্ম হৈছিল উৰ্দু সাহিত্যৰ অমৰ কবি মিৰ্জা গালিবৰ। তেওঁৰ যি গজলসমূহ জীৱন, দুখ, দৰ্শন আৰু প্ৰেমৰ গভীৰ অনুভূতি আজিও পাঠকক মোহিত কৰি ৰাখে। ২০০৪ চনৰ ভাৰত মহাসাগৰীয় যি চুনামি, যদিও চুনামিৰ আঘাত ২৬ ডিচেম্বৰত হৈছিল, তথাপিও ২৭ ডিচেম্বৰত ভাৰতত ইয়াৰ ভয়ংকৰ প্ৰভাৱ গভীৰভাৱে অনুভূত কৰা হৈছিল। সহস্ৰাধিক লোকৰ মৃত্যুৱে এই দুৰ্ঘটনাক এক আকস্মিকভাৱে আগবাঢ়ি অহা বিপদৰ আগজাননীক মানুহে প্ৰত্যাহ্বান দিব নোৱাৰাৰ যি পৰিস্থিতি, তাক এক সত্যক প্ৰমাণিত কৰিলে যে প্ৰকৃতিৰ সৈতে মোকাবিলা কৰাটো এতিয়াও মানুহৰ বা আমাৰ জীৱ জন্তুৰ বাবে অতি ভয়ানক। গতিকে এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি আমি সচেতন হ'লেও হঠাতে হোৱা প্ৰাকৃতিক দুৰ্যোগে কি ধৰণে মানৱ হত্যালীলা বা জীৱ জন্তুৰ বিপদ আনিব পাৰে সেই কথাটোৱেই স্পষ্ট কৰি দিছে। ২৭ ডিচেম্বৰ ১৯২৭ চনত এই দিনটোতে জন্ম লাভ কৰিছিল নিত্যানন্দ স্বামী, বিশেষকৈ উত্তৰাখণ্ডৰ প্ৰথমজন মুখ্যমন্ত্ৰী, যিহেতু ৰাজ্যখনৰ গঠনকালত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তেওঁ। গতিকে নিত্যানন্দ স্বামীক আমি স্মৰণ কৰিছোঁ আজিৰ দিনটোত। ২৭ ডিচেম্বৰ ২০১৩ চনলৈ যাওঁ। আজিৰ দিনটোতেই প্ৰয়াত জনপ্ৰিয় অভিনেতা ফাৰুক শ্বেখ আমাৰ মাজৰ পৰা হেৰাই গ'ল। সমান্তৰাল চিনেমাত তেওঁৰ স্বাভাৱিক আৰু হৃদয়স্পৰ্শী অভিনয় আজিও দৰ্শকক মনত সজীৱ হৈ আছে। ক্ৰীড়া ইতিহাসত ২০০৪ চনত আজিৰ দিনটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলে বাংলাদেশৰ বিৰুদ্ধে শেষ একদিনীয়া খেল জয় কৰি শৃংখলা দখল কৰিছিল। ২৭ ডিচেম্বৰ ২০১১ চনত কি এটা ঘটনা ঘটিছিল যে দুৰ্নীতিৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লোকপাল আৰু লোকায়ুক্ত বিধেয়ক লোকসভাত গৃহীত হৈছিল। আৰু এই লোকপাল আৰু লোকায়ুক্ত বিধেয়ক গৃহীত হোৱা কাৰ্যই ভাৰতক এখন দুৰ্নীতি মুক্ত দেশ গঠন কৰাত কি ধৰণে অৰিহণা যোগাইছে আজি আমি তাৰ সুফল ইতিমধ্যে পাই আছো। বীৰ সৈনিকৰ প্ৰতি স্মৰণ আজিৰ দিনটোত। আজিৰ দিনটোতে জন্ম হৈছিল লেন্স নায়ক এলবাৰ্ট এক্কাৰ, যি আছিল ১৯৭১ চনৰ ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধ হৈছিলে, এই যুদ্ধত মৃত্যুবৰণ কৰা বীৰ যোদ্ধা পৰমবীৰ চক্ৰপ্ৰাপ্ত লেন্স নায়ক এলবাৰ্ট এক্কাৰ, তেওঁলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছো আজিৰ দিনটোত। এটা বেদনাদায়ক স্মৃতি আছে ১৯৭৫ চনৰ চানচামা যিটো খনি আছিলে, তাত দুৰ্ঘটনা ঘটি ধনবাদত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত ৩৫০ জনতকৈ অধিক খনি শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাটোৱে আজিও আমাক শিহৰিত কৰে। আজিও তেওঁলোকৰ প্ৰতি আমাৰ বেদনা জাগ্ৰত হৈ উঠে যে মানুহৰ স্বাভাৱিক মৃত্যুৰ আমি গ্ৰহণযোগ্য বুলি ভাবোঁ, কিন্তু হঠাতে হোৱা এনেকুৱা ঘটনাই কি ধৰণে মানুহৰ জীৱনলৈ বেদনাদায়ক পৰিৱেশ কঢ়িয়াই আনিব পাৰে সেই কথাই আজিও আমাক সোঁৱৰাই থাকে। ২৭ ডিচেম্বৰটো আন্তৰ্জাতিক দিন হিচাপে অতি গুৰুত্বপূৰ্ণ এটা দিন। ২৭ ডিচেম্বৰ দিনটোকে আন্তৰ্জাতিক মহামাৰী প্ৰস্তুতি দিৱস হিচাপে পালন কৰা হয়, যিহেতু বিশ্ববাসীক স্বাস্থ্য সংকটৰ বাবে আগতীয়াকৈ সাজু থাকিবলৈ সোঁৱৰাই দিয়ে। গতিকে এইদৰেই আমি আজি ২৭ ডিচেম্বৰ দিনটোক সাহিত্য, সংস্কৃতি, বীৰত্ব, সুখ, আশাৰ বহু অধ্যায় সোঁৱৰাই দিয়ে। ইতিহাস কেৱল অতীত নহয়, ই আমাৰ পথ প্ৰদৰ্শক। গতিকে আপোনালোকক ধন্যবাদ। শুনি থাকক, জানি থাকক, আগবাঢ়ি যাওক। এইটো আছিল আজিৰ ইতিহাস। এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।